গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমাৰ BA ক্লাছৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকললৈ মই মোৰ মৰম প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ। আমাৰ দ্বিতীয় ষান্মাসিকৰ অসমীয়া অনাৰ্ছৰ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে সোমাইছা তেওঁলোকৰ বিষয়সমূহ আমাৰ বৰ্তমান পৰিৱৰ্তন হোৱা দেখিবলৈ পাইছোঁ আমি। এতিয়া আমাৰ তেনেকৈ যদি আমি চাবলৈ যাওঁ দ্বিতীয় ষান্মাসিকৰ যিখন দ্বিতীয় পত্ৰ অৰ্থাৎ অনাৰ্ছৰ ছেকেণ্ড পেপাৰখনত আমাৰ ইংৰাজী সাহিত্যৰ কথা কোৱা হৈছে। ইংৰাজী সাহিত্যৰ ভিতৰত আমাৰ ট্ৰেজেডি, কমেডি, এবচাৰ্ড আৰু ব্ৰেখটীয় থিয়েটাৰ বা এইবোৰ আমাৰ ইংৰাজী নাটকৰ অকণমান ধাৰাসমূহৰ বিষয়ে কিছু আলোচনা কৰিব লগা হৈছে। গতিকে আমি আজি আমাৰ আলোচনাৰ বিষয় হিচাপে আমি ট্ৰেজেডিৰ সংজ্ঞা আৰু স্বৰূপ আমি চাবলৈ যাওঁ। গতিকে ট্ৰেজেডিৰ সংজ্ঞা আৰু স্বৰূপ বিচাৰ কৰিবলৈ যাওঁতে প্ৰথমতে আমি ট্ৰেজেডিৰ সংজ্ঞা চাওঁ। ট্ৰেজেডি বুলি ক'লেইতো আমাৰ শোকাবহ পৰিণতিক বুজোৱা হয়। গতিকে শোকাবহ পৰিণতিৰ যিকোনো ৰচনাকে ধৰি লওক, সেইটো আমি ধৰি লওঁ কাব্য হ'ব পাৰে, উপন্যাস হ'ব পাৰে, চুটিগল্প হ'ব পাৰে, সকলোকে আমি সাধাৰণ অৰ্থত ট্ৰেজেডি বুলি ক'ব পাৰোঁ। গতিকে নাটকৰ ক্ষেত্ৰত যি নাটকৰ পৰিণতিত বা ফলাফলত কোনো বিয়োগ, বিচ্ছেদ বা বিষাদৰ সৃষ্টি হয় তাক ট্ৰেজেডি বা বিয়োগান্তক বা বিষাদান্তক নাটক বোলা হয়। যদি আমি চাবলৈ যাওঁ খ্ৰীষ্টপূৰ্ব 4ৰ্থ শতাব্দীত গ্ৰীক মনীষী এৰিষ্টটলে তেওঁৰ পয়েটিক্স নামৰ গ্ৰন্থত ট্ৰেজেডিৰ সংজ্ঞা নিৰ্ধাৰণ কৰিছিল। আৰু আমি যদি আকৌ বহলভাৱে চাবলৈ যাওঁ তেতিয়া আমি দেখিছোঁ যে বিশ্ব সাহিত্যত দুটা যুগৰ ট্ৰেজেডিসমূহ বিশেষকৈ উল্লেখযোগ্য। এবিধ হৈছে প্ৰাচীন গ্ৰীক দেশৰ ট্ৰেজেডিসমূহ অৰ্থাৎ প্ৰাচীন গ্ৰীচৰ ট্ৰেজেডিসমূহ, আৰু দ্বিতীয়তে আমাৰ 16th চেঞ্চুৰী বা 16 শতিকাৰ এলিজাবেথীয় যুগৰ ট্ৰেজেডিসমূহ। গতিকে এই দুটা যুগৰ ট্ৰেজেডিসমূহে আমাৰ গোটেই বিশ্বত আলোড়নৰ সৃষ্টি কৰি আহিছে। আমি যদি চাবলৈ যাওঁ যে প্ৰাচীন গ্ৰীচৰ ট্ৰেজেডিসমূহ আমাৰ অত্যন্ত প্ৰসিদ্ধ আছিলে, আৰু সেই প্ৰসিদ্ধ ট্ৰেজেডিসমূহৰ ভিতৰত ছফ'ক্লিছে ৰচনা কৰা এণ্টিগনি, ইডিপাছ টাইৰেনাছ, ইডিপাছ এট'কলনাছ, তাৰপিছত ইউৰিপিডিছৰ ইলেক্ট্ৰা, মেডিয়া, ট্ৰ'জান ওমেন, তাৰপিছত আকৌ স্কাইলাছৰ অৰেষ্টেছ ইত্যাদিসমূহক আমি পাওঁ। আৰু তেনেকৈ আমাৰ যদি আমি চাবলৈ যাওঁ এবাৰ দ্বিতীয় ভাগটোত এলিজাবেথীয় যুগৰ ট্ৰেজেডিসমূহ, 16 শতিকাৰ এলিজাবেথীয় যুগৰ ট্ৰেজেডিসমূহ যদি আমি চাবলৈ যাওঁ সেইবোৰ আমাৰ শ্বেক্সপিয়েৰে ৰচনা কৰা ট্ৰেজেডিসমূহক মানে আমাৰ তাত আঙুলিওৱা হৈছে। অৰ্থাৎ ইংলেণ্ডৰ শ্বেক্সপিয়েৰে ৰচনা কৰা ট্ৰেজেডিসমূহকে এলিজাবেথীয় যুগৰ ঘাই ট্ৰেজেডি বুলি কোৱা হয়। অৰ্থাৎ আমাৰ সেইখিনি কেতিয়াৰ 16 শতিকাৰ। গতিকে এতিয়া আমি 21 শতিকাত আছোঁ। গতিকে 21 শতিকাৰ আগৰ 16 শতিকাৰ সময়ত যিখিনি আমাৰ লিখা হৈছিল, আমাৰ শ্বেক্সপিয়েৰে যিখিনি নাটক লিখি থৈ গৈছিল সেইখিনি হৈছিল আমাৰ এলিজাবেথীয় যুগৰ ট্ৰেজেডি। আৰু যদি আমি চাবলৈ যাওঁ সেই ট্ৰেজেডিসমূহৰ কোনবিলাক বিখ্যাত আছিলে, যিহেতু শ্বেক্সপিয়েৰে অসংখ্য ট্ৰেজেডি আমাৰ লিখি থৈ গৈছে, তেওঁৰ নাটকসমূহেই ট্ৰেজেডি। গতিকে আমাৰ তাত চাবলৈ যাওঁ অথেলো, শ্বেক্সপিয়েৰৰ বিখ্যাত ট্ৰেজেডি হৈছে অথেলো, কিং লিয়েৰ, হেমলেট, মেকবেথ ইত্যাদি। ইয়াৰ লগতে তেওঁৰ এণ্টনি এণ্ড ক্লিঅ'পেট্ৰা, ৰোমিঅ' এণ্ড জুলিয়েট আৰু জুলিয়াছ চিজাৰ প্ৰসিদ্ধ। আনহাতে তেওঁলোকক বাদ দি, শ্বেক্সপিয়েৰক বাদ দি মাৰ্লোৰ ডক্টৰ ফষ্টাছ আৰু এডৱাৰ্ড ছেকেণ্ড
এই দুখন বিখ্যাত ট্ৰেজেডি সেই সময়ৰ। তেনেকৈ আমাৰ পিছত আমি যদি আৰু ভালকৈ আমি এই বিষয়টো অধ্যয়ন কৰোঁ তেতিয়া আমি দেখিবলৈ পাইছোঁ যে এৰিষ্টটলে যিটো আমাৰ পয়েটিক্স গ্ৰন্থত সংজ্ঞাটো দিছিল সেই সংজ্ঞাটোৰ মতে আমাক কি ক'বলৈ গৈছিল যে এৰিষ্টটলে পয়েটিক্স গ্ৰন্থত দিয়া সংজ্ঞা অনুসৰি ট্ৰেজেডি হ'ল কোনো গুৰুতৰ সমগ্ৰ আৰু বিশেষ আয়তনৰ ঘটনাৰ অনুকৰণ। কোনো গুৰুতৰ সমগ্ৰ আৰু বিশেষ আয়তনৰ ঘটনাৰ অনুকৰণ। ইয়াৰ ৰীতি বৰ্ণনাত্মক অৱশ্যে নহয়, ইমান যদি আমি চাবলৈ যাওঁ ইমান তেনেকৈও ক'ব নোৱাৰি। ইয়াৰ ৰীতি বৰ্ণনাত্মক বুলি ক'ব নোৱাৰি। গতিকে আমি ইয়াৰ ৰীতি যদি আমি বৰ্ণনাত্মক নহয় বুলিও ধৰোঁ, এইটো মানে যদি ক্ৰিয়াত্মক বুলি ধৰোঁ তেতিয়া বেছি আমাৰ শুদ্ধ বুলি ক'ব পাৰোঁ। অৰ্থাৎ আমাৰ পয়েটিক্স গ্ৰন্থত কোৱা মতে তেওঁৰ ট্ৰেজেডি ৰীতি বৰ্ণনাত্মক নাছিল, এইটো ক্ৰিয়াত্মকহে আছিল। আৰু ইয়াৰ মাজেৰে তেওঁ দৰ্শকসকলৰ মাজত কি ক'বলৈ গৈছিল যে যিবিলাকে আমাৰ দৰ্শকসকলৰ মাজত কৰুণ আৰু ভয়ানক ৰসৰ সৃষ্টি কৰে বা তাৰ শেষত বা পৰিণতিত দুয়োটা বিষয় আমাৰ নিৰসন কৰা হয়, যে ৰিলিফ দিয়া হয়। নিৰসন মানে ৰিলিফ, অৰ্থাৎ মানুহক দৰ্শকক সেই দুইটা ভয়ানক আৰু কৰুণ ৰসৰ পৰা ৰিলিফো দিছে, নিৰসনো কৰিছে। গতিকে তেওঁ আমাৰ পয়েটিক্সত তেনেকৈ কৈছে। অৰ্থাৎ আমাৰ তেওঁৰ যিটো পয়েটিকত কোৱা মতে ট্ৰেজেডিৰ মানে কোনো গুৰুত্বৰ সমগ্ৰ আৰু বিশেষ আয়তনৰ ঘটনাৰ অনুকৰণ, আৰু তাৰ মানে যিটো ৰীতি সেইটো বৰ্ণনাত্মক নহয়, ক্ৰিয়াত্মকহে। আৰু ইয়াৰ মাজেৰে দৰ্শকসকলৰ মাজত কৰুণ আৰু ভয়ানক ৰসৰ সৃষ্টি কৰে আৰু শেষত গৈ দৰ্শকসকলৰ লগতে আমাৰ পৰিণতিত দুয়োটা বিষয় নিৰসন কৰা হয়। গতিকে এৰিষ্টটলৰ মতে এই ট্ৰেজেডিৰ আমাৰ ভাগ 6টা, বহলকৈ ভাগ আমি যদি চাবলৈ যাওঁ 6টা ভাগত বিভক্ত কৰিছে তেওঁ। যে এটা হৈছে বৃত্ত বা প্লট, নাটকৰ বৃত্ত বা নাটকৰ প্লট। দ্বিতীয়তে হৈছে চৰিত্ৰ বা কেৰেক্টাৰ। তৃতীয় হৈছে তাৰ ভাৱ ভংগী থট। তাৰপিছত দেখুৱাইছে আমাৰ দৃশ্য। তাৰপিছত দেখুৱাইছে গীত। তাৰপিছত দেখুৱাইছে কথা বা সংলাপ বা ডাইলগ। গতিকে এই 6টা বিষয় প্ৰথম 3টাক তেওঁ অন্তৰংগ বুলি কৈছে, পিছৰটোক তেওঁ বহিৰংগ বুলি কৈছে। এতিয়া অন্তৰংগ বুলি চাবলৈ গ'লে আমাৰ এৰিষ্টটলৰ ট্ৰেজেডিৰ বৃত্ত বা প্লট, চৰিত্ৰ বা ভাৱনা এইকেইটা অন্তৰংগলৈ গুচি গৈছে, আৰু তাৰপিছত দৃশ্য, গীত আৰু কথা আমাৰ বহিৰংগত অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে আমাৰ এৰিষ্টটলৰ মতে আৰু আমাৰ ট্ৰেজেডিৰ অধ্যয়নৰ ভিতৰলৈ যদি আমি সোমাই যাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে এৰিষ্টটলৰ মতে ট্ৰেজেডিৰ নায়কজন এজন অসাধাৰণ গুণসম্পন্ন ব্যক্তি। তেওঁৰ সাধাৰণ গুণ নাই, মানুহৰ গুণতকৈ তেওঁ বহুত ঊৰ্ধত আছে, অসাধাৰণ গুণসম্পন্ন ব্যক্তি হ'ব লাগিব। আৰু তেওঁ সেইবাবেই সাধাৰণৰ শাৰীত নাথাকে। অৰ্থাৎ এৰিষ্টটলৰ ট্ৰেজেডিৰ নায়কজন সাধাৰণৰ শাৰীত নাথাকে, তেওঁ অসাধাৰণ ব্যক্তি। আৰু তেওঁ কেনেকুৱা যে দেৱতুল্য, অৰ্থাৎ সাধাৰণতকৈ তেওঁ ঊৰ্ধলৈ গুচি গৈছে, আৰু ঊৰ্ধলৈ গুচি গৈ তেওঁ দেৱতুল্য ব্যক্তি হৈ পৰিছে। কিন্তু তেওঁ আৰু এটা তাত পইণ্ট ৰাখিছে যে সেই ব্যক্তিজন দেৱতুল্য হ'ব পাৰে যদিও তেওঁ ঈশ্বৰ বা দেৱতা হ'ব নোৱাৰে। তেওঁ দেৱতুল্যহে হ'ব পাৰিব, তেওঁ কিন্তু ঈশ্বৰ বা দেৱতা হ'ব নোৱাৰে। এনে দেৱতুল্য সংযত হোৱা স্বত্তেও তেওঁৰ প্ৰকৃতিত এনে কিবা দুৰ্বলতা থাকে যাৰ ফলত তেওঁৰ জীৱনলৈ গভীৰ দুৰ্যোগ নামি আহে। অৰ্থাৎ আমি এৰিষ্টটলৰ যদি ট্ৰেজেডি আমি চাবলৈ যাওঁ যে তেওঁ কৈছে যে তাৰ নায়কজন, সেই তেওঁৰ নাটকৰ সেই নায়কজন দেৱতুল্য ব্যক্তি। যে দেৱতুল্য ব্যক্তি তেওঁৰ ভুল কৰিবই, কাৰণ তেওঁ দেৱতা নহয়, তেওঁ ঈশ্বৰ নহয়, ঈশ্বৰ বা দেৱতাৰ ভুল নহয় বুলি আমাৰ কোৱা হয়। গতিকে যিহেতু দেৱতুল্য ব্যক্তি তেওঁৰ ভুল হ'বই কিবা এটা, আৰু সেইটোৱে ক'ব খুজিছে যে এনে দেৱতুল্য সংযত হোৱা স্বত্তেও তেওঁৰ প্ৰকৃতিত এনে কিবা দুৰ্বলতা থাকে যাৰ ফলত তেওঁৰ জীৱনলৈ গভীৰ দুৰ্যোগ নামি আহে। একেদৰে শ্বেক্সপিয়েৰৰ ট্ৰেজেডিৰ নায়কৰো এই দুৰ্বলতা আছে, যাৰ ফলত তেওঁলোকৰ প্ৰত্যেকৰে জীৱনলৈ চৰম দুৰ্যোগ নামি আহিছে।
আনকি তাৰ পৰিণতিত তেওঁলোকে মৃত্যুবৰণ কৰিব লগা হৈছে শ্বেক্সপিয়াৰৰ নাটকৰ বা শ্বেক্সপিয়াৰৰ ট্ৰেজেডিত। মধ্যযুগত যদি আমি চাবলৈ যাওঁ, মধ্যযুগত ট্ৰেজেডিৰ সংজ্ঞা অলপ বেলেগ ধৰণে দিয়া হৈছিল। চৰম দুখ বিপৰ্যয়ৰ বাবে নায়কে নিজে কিবা প্ৰকাৰে দায়ী হয় নে নহয় সেই কথা বিচাৰ নকৰি যিকোনো বিশিষ্ট লোকৰ কৰুণ ভাগ্য বিপৰ্যয়কে ট্ৰেজেডি বোলা হৈছিল। অৰ্থাৎ মধ্যযুগত ট্ৰেজেডিৰ যি লক্ষণ সেইটো আকৌ আমি সলনি ৰূপত দেখা পাইছোঁ। অৰ্থাৎ তেওঁলোকৰ বা সেই ট্ৰেজেডিৰ নায়কজনৰ চৰম দুখ বিপৰ্যয় হৈছে আৰু তাৰ কাৰণে তেওঁ কিবা প্ৰকাৰে দায়ী হয় নে নহয় সেইটো বিচাৰ কৰা নহয়, কিন্তু তেওঁৰ কৰুণ ভাগ্য যি বিপৰ্যয় হৈছে বা কৰুণ ভাগ্য বিপৰ্যয়, সেই ভাগ্য বিপৰ্যয়কে ট্ৰেজেডি বুলি কোৱা হৈছে। গতিকে বিশিষ্ট লোকৰ সেই কৰুণ যে ভাগ্য বিপৰ্যয় ঘটিল বা তাৰ কাৰণে যে সেইটো ট্ৰেজেডি নাম পালে, তেনেকুৱা নাটক আমি যদি চাবলৈ যাওঁ সেইটো আমাৰ আছিলে দ্য মংকছ টেল। দ্য মংকছ টেল সেইখন আমাৰ চচাৰৰ আছিলে। চচাৰৰ অৰ্থাৎ সন্ন্যাসীৰ কাহিনী, দ্য মংকছ টেল। গতিকে চচাৰৰ সন্ন্যাসীৰ কাহিনীত ট্ৰেজেডিৰ এই সংজ্ঞাৰ উদাহৰণ আমি লাভ কৰিছিলোঁ মধ্যযুগত। তাৰপিছত আমাৰ দাৰ্শনিক শ্বপেনহাৱাৰ। দাৰ্শনিক শ্বপেনহাৱাৰে যিটো ট্ৰেজেডিৰ সংজ্ঞা নিৰ্ধাৰণ কৰিছিল সেইটো বেলেগ ধৰণৰ। শ্বপেনহাৱাৰৰ মতে সীমাহীন দুখ আৰু অস্তিত্বৰ দুৰ্ভোগৰ লগত মুখামুখি হোৱাৰ অভিজ্ঞতাই ট্ৰেজেডি। অৰ্থাৎ নায়কে তেওঁৰ জীৱনত সীমাহীন দুখ আৰু অস্তিত্বৰ দুৰ্ভোগৰ লগত মুখামুখি হ'ব লাগিব। মানুহৰ সকলো প্ৰকাৰ প্ৰচেষ্টাই যে অৰ্থহীন সেই কথাকে ইয়াত প্ৰমাণ কৰা হৈছে শ্বপেনহাৱাৰৰ মতে। ট্ৰেজেডি মাথোন এজন ব্যক্তিৰ জীৱনৰ কৰুণ কাহিনীয়ে নহয়, এই কাহিনীৰ লগত তেওঁৰ জীৱন জগত সংসাৰ তদুপৰি সেই ব্যক্তিজনৰ বিভিন্ন পৰিস্থিতি সকলোবোৰ কথাই যেন সোমাই থাকে। গতিকে এই দাৰ্শনিক শ্বপেনহাৱাৰৰ মতে ট্ৰেজেডিৰ সংজ্ঞা সেইটো আছিলে। তাৰপিছত আমাৰ শ্বেক্সপিয়াৰৰ নাটকতো আমি দেখিবলৈ পাইছোঁ যে দৈৱ মানে ভাগ্য বা হঠাৎ হোৱা ঘটনা। গতিকে শ্বেক্সপিয়াৰৰ নাটকত দৈৱ বা হঠাৎ ঘটা ঘটনাই নায়কৰ দুখ ভোগৰ বাবে দায়ী হ'ব পাৰে। অসীম শক্তিৰ অধিকাৰী হৈও মানুহে কেতিয়াবা ভাগ্য বা নিয়তিৰ হাতৰ পুতলা হৈ থাকিব লগা হৈ যায়। অৰ্থাৎ ভাগ্য মানে হৈছে নিয়তি, যে ইমান শক্তিৰ অধিকাৰী তেওঁ, তথাপি তেওঁ কেতিয়াবা ভাগ্য বা নিয়তিৰ হাতৰ পুতলা হ'ব পাৰে। কিবা এক নিষ্ঠুৰ অদৃশ্য শক্তিয়ে যেন সেই ব্যক্তিৰ জীৱনক ইফালে সিফালে ঘূৰাই লৈ ফুৰে। সেই শক্তি আচম্বিত অৰ্থাৎ হঠাতে হোৱা নাইবা দৈৱ ভাগ্যবশত বা প্ৰাক্তন কোনোবা ঘটনা এটাৰ প্ৰতিফলন হ'ব পাৰে। এইটো আমি শ্বেক্সপিয়াৰৰ ট্ৰেজেডিত দেখিবলৈ পাইছোঁ। তদুপৰি শ্বেক্সপিয়াৰৰ ট্ৰেজেডিবোৰত চৰিত্ৰই দৈৱ এইটো তেওঁ প্ৰধানভাৱে দেখুৱাইছে। অৰ্থাৎ কেৰেক্টাৰ ইজ ফেট, চৰিত্ৰই দৈৱ অভাগ্য সেইটো তেওঁ দেখুৱাবলৈ যথেষ্ট পৰিমাণে যত্ন কৰিছে। আনহাতে ট্ৰেজেডিৰ মাত্ৰৰে যে পৰিণতি মৃত্যু সেইটো নহয়, যে ট্ৰেজেডিৰ নায়ক যে সদায় পৰিণতিত মৃত্যুহে দেখুওৱা হয় সেইটোও হ'ব নোৱাৰে। কাৰণ ছফ'ক্লিছৰ দৰে প্ৰখ্যাত নাট্যকাৰে লিখা নাটক ৰজা ইডিপাছ, অৰ্থাৎ ছফ'ক্লিছৰ প্ৰখ্যাত ট্ৰেজেডি হৈছে ৰজা ইডিপাছ আৰু স্কাইলাছৰ অৰেষ্টিছ আদি নাটকৰ পৰিণতিত নায়ক কিন্তু জীৱিত হৈয়ে আছে, নায়ক মৰি যোৱা নাই, তথাপি একেখন উৎকৃষ্ট ট্ৰেজেডি। কিন্তু সেইটো এটা ডাঙৰ ঘটনা হৈছে যে তেওঁলোকৰ যিটো জীয়াই থকা অৱস্থা সেই জীৱিত অৱস্থাতকৈ মৃত্যুই শ্ৰেয় বুলি ক'ব পাৰি। অৰ্থাৎ নামতহে জীয়াই আছে, যে তেওঁলোক কিন্তু এনেই মৰিয়েই গৈছে সেইটোৱেই। অৰ্থাৎ কিন্তু তেওঁলোকৰ সেই জীৱিত অৱস্থাতকৈ যেন তেওঁলোকৰ মৃত্যুই শ্ৰেয় সেইটো ক'ব পাৰি। গতিকে আধুনিক ট্ৰেজেডিবোৰত পৰিণতিত নায়ক জীৱিতই থাকে। এতিয়া আমাৰ আধুনিক যিবিলাক ট্ৰেজেডি আহিছে আমি দেখিছোঁ তাত নায়ক নমৰে, নায়কজন জীয়াই থাকে। কিন্তু সেই ট্ৰেজেডিবোৰৰ পৰিণতি সদায় কৰোঁ, দুখ বেদনাই ব্যাপকভাৱে সেই নাটকখনত আগুৰি থাকে।
আৰু ইমানেই কৰুণ ৰসৰ আমি তাত দেখিবলৈ পাওঁ যে সেইকাৰণে এইবিলাকক আমি ট্ৰেজেডি বুলি ক'বলৈ বাধ্য। এইটো আমাৰ ইংৰাজী নাটকত আমি পালোঁ, গ্ৰীক নাটকত আমি পালোঁ ট্ৰেজেডি। আমাৰ ভাৰতবৰ্ষৰ নাটকত কেনেকুৱা যে প্ৰাচীন ভাৰতীয় নাট্য পৰম্পৰা গ্ৰীক আৰ্হিৰ বা আমাৰ ইংৰাজীৰ শ্বেক্সপিয়েৰৰ নাটকৰ আৰ্হিৰ ট্ৰেজেডি পোৱা নাযায়। সেই ট্ৰেজিক ৰস নাই আমাৰ, কাৰণ ভাৰতীয় সাহিত্যত ট্ৰেজেডিৰ স্থান নাই বুলি কোৱা হয়। কিন্তু তথাপি যদি আমি চাবলৈ যাওঁ যে আমাৰ ভাৰতীয় সাহিত্যৰ নাটকসমূহ, ভাৰতীয় সাহিত্যৰ নাটক মানে সংস্কৃত নাটকবিলাকৰ ট্ৰেজিক ঘটনা আছে আৰু অত্যন্ত উচ্চ মানৰ ট্ৰেজিক ঘটনা, যাৰ কাৰণে সেইবিলাক আমাৰ ট্ৰেজেডিৰ ওচৰ চাপিছে গৈ পেলাই। গতিকে আমি ক'ব পাৰোঁ যে ভাৰতীয় সাহিত্যত ট্ৰেজেডিৰ স্থান লাভ কৰা দেখা নাযায় যদিও ট্ৰেজিক ঘটনাপূৰ্ণ উচ্চমানৰ নাটক সংস্কৃত সাহিত্যত অলেখ পোৱা যায়। আৰু তেনেকৈ যদি আমি চাবলৈ যাওঁ অসমীয়া ট্ৰেজেডি আছেনে, অসমীয়া ট্ৰেজেডি নাটক, যে অসমীয়া ট্ৰেজেডি নাটকসমূহ পাশ্চাত্য নাটকৰ আৰ্হিত ৰচনা কৰা হ'লেও ট্ৰেজেডিৰ সকলোখিনি লক্ষণ বা গাম্ভীৰ্য ৰক্ষা হোৱা বুলি আমি ক'ব নোৱাৰোঁ। কাৰণ পাশ্চাত্যৰ মানুহৰ, পাশ্চাত্য মানে পশ্চিমীয়া, যে পাশ্চাত্য বা পশ্চিমীয়াৰ মানুহৰ জীৱন সংগ্ৰামৰ যি কঠোৰতা, সেই কঠোৰতা আমাৰ অসমীয়া মানুহৰ জীৱনধাৰাত দেখা পোৱা নাযায়। তেওঁলোকৰ নায়ক নায়িকাৰ দুখ আৰু সংঘাতে ট্ৰেজেডিৰ বাবে যেনেধৰণে আৱশ্যকীয় কৰুণ ৰসৰ সৃষ্টি কৰিব পাৰে, তেনে কৰুণতাই নায়ক নায়িকাৰ জীৱনলৈ আতংক কঢ়িয়াই আনিব পাৰে। কিন্তু অসমীয়া ট্ৰেজেডি নাটকত এনে ৰসৰ সঞ্চাৰ হোৱা দেখিবলৈ পোৱা নাযায়। গতিকে অসমীয়া সাহিত্যৰ ট্ৰেজেডি পশ্চিমীয়া সাহিত্যৰ ট্ৰেজেডিৰ লগত একেবাৰেই নিমিলে। আৰু তেনেকুৱা যদি আমি কেইখনমান আগৰ আমাৰ ট্ৰেজেডি নাটক চাবলৈ যাওঁ, সেইবিলাক আমাৰ নকুল চন্দ্ৰ ভূঞাৰ বদন বৰফুকন, প্ৰসন্নলাল চৌধুৰীৰ নীলাম্বৰ নাটক, দৈৱচন্দ্ৰ তালুকদাৰৰ বামুণী কোঁৱৰ বা অতুল চন্দ্ৰ হাজৰিকাৰ কেইবাখনো নাটক আছে, নৰকাসুৰ, কুৰুক্ষেত্ৰ, শ্ৰীৰামচন্দ্ৰ, নন্দদুলাল, বহুত কেইখন। তেনেকৈ প্ৰবীণ ফুকনৰ মণিৰাম দেৱান, পিয়লি ফুকন, এইবিলাক আমাৰ অসমীয়া সাহিত্যৰ ট্ৰেজেডি বুলি আমি ক'ব পাৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ট্ৰেজেডিৰ বিষয়ে আমাৰ অসমীয়া অনাৰ্ছ পাঠ্যক্ৰমত যিটো আমাৰ ট্ৰেজেডিৰ বিষয়ে কোৱা হৈছে, সেইটোত তোমালোকে অকণমান ভিতৰলৈ সোমাই যাবা। আৰু যদি আকৌ ট্ৰেজেডিৰ বিষয়ে তোমালোকে যদি জানিবলৈ বিচৰা, তেতিয়াহ'লে তোমালোকে ইংৰাজী সাহিত্যৰ ট্ৰেজেডিৰ ওপৰত অলপমান পঢ়িব লাগিব। গতিকে তোমালোকক মই এইখিনিয়ে ট্ৰেজেডিৰ ওপৰত ক'লোঁ। তোমালোকে অকণমান ভিতৰত ভালকৈ সোমাই যাবা আৰু তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। গতিকে ইয়াতেই মই ট্ৰেজেডিৰ স্বৰূপ, সংজ্ঞা আৰু বিচাৰৰ ওপৰত আলোচনা কৰি থ'লোঁ। গতিকে ধন্যবাদ।